আপোনাৰ জৰিয়তে সমগ্ৰ অসমবাসীলৈ উৰুকাৰ শুভেচ্ছা জ্ঞাপন কৰিলে। আজি উৰুকা আৰু উৰুকাৰ নিশা বন্ধুবৰ্গৰ লগত পৰিয়ালৰ লগত এসাঁজ খাব সকলোৱে। সেয়েহে গোৱালপাৰা মাছৰ বজাৰত এতিয়া ভিৰ পৰিলক্ষিত হৈছে। ভিডিঅ' জাৰ্নেলিষ্ট মই যিহেতু মাছৰ বজাৰত উপস্থিত হৈছোঁ, ভিডিঅ' জাৰ্নেলিষ্টে দেখুৱাব। এয়া চাওক এটা 24 কিলোৰ যি ভকুৱা এতিয়া গোৱালপাৰা মাছৰ বজাৰত 13 কিলোৰ গ্লাছ কাপ আহিছে, শীতল আহিছে ডাঙৰ ডাঙৰ প্ৰায় 8 কিলো 9 কিলো ওজনৰ। এই ডাঙৰ 24 কিলোৰ ভকুৱাটোৰ দাম কিমান মই কথাবিলাক যত্ন কৰিম। দাদা ভকুৱাটোৰ দাম কিমান? ভকুৱা কাটা ল'লে 800 টাকা 1200 টাকা আর গোটা মাছ ল'লে 800 টাকা। আপনার 24 কিলো আছে, শীতল আপনার 800 টাকা, আর বোয়ালি আছে 800 টাকা, রৌ আছে 300 টাকা, আর এই আছে আপনার 800 টাকা, কাটা ল'লে 1000 টাকা পড়বে। এয়া চাওক যি ডাঙৰ যি এটা ভকুৱা 24 কিলোৰ ভকুৱা, এইটো ভকুৱা ক'ব লাগিব যদি আপুনি কাটা লয় তেনেহ'লে 1200 টকা, যদি গোটা লয় তেতিয়াহ'লে ক'ব লাগিব 800 টকা। মই আৰু কথা যত্ন কৰিম। ভাইটি মাছ ল'লা? মাছে ল'ম বুলি ভাবিছোঁ আৰু প্ৰতিদিন টাইমক বহুত বহুত ভোগালী বিহুৰ শুভেচ্ছা জনালোঁ। মাছ ল'ব আহিছোঁ, কিন্তু অন্য বছৰতকৈ এইবাৰ অলপমান মাছৰ দাম বেছি। চৰকাৰে যোনবোৰ নিয়ম নীতি বান্ধি দিছে তথাপিও কিবা অলপমান যেন লাগিছে মাছৰ দাম বেছি। পৰিয়ালৰ লগত খাবানে বন্ধুবৰ্গৰ লগত? বন্ধু তথা পৰিয়াল একেলগে আৰু ভোগালী বুলি উৰুকাৰ এসাঁজটো খাবই লাগিব। অসমীয়া মানুহ আমাৰ আৱেগতে ভোগালী বিহু। সেয়া আহিছোঁ আৰু মাছৰ বজাৰ অলপমান চাওঁ কোনটো মাছ কি হয়, এটা মাছ লৈ যাম বুলি সপৰিয়ালে খাম বুলি ভাবিছোঁ আৰু। নিশ্চয়কৈ মই ভিডিঅ' জানিছোঁ আৰু ইয়াৰ দৃশ্য মই দেখুৱাব কৈছোঁ। এয়া চাওক ডাঙৰ ডাঙৰ যি এই চিতল, ৰৌ, বৰালি এনেদৰে ডাঙৰ ডাঙৰ মাছ এতিয়া উভৈনদী হৈ পৰিছে গোৱালপাৰা মাছৰ বজাৰ। যিহেতু ভোগৰ উৎসৱ, ভোগালীসকলে যিহেতু আজি নিশা যিহেতু একেলগে পৰিয়ালৰ লগত বন্ধু আৰু গোৱালপাৰাৰ পৰা বিশ্বজিত আছে আমাক কিছু পৰিৱেশ দেখুৱালে ভোগালী উৰুকাৰ।